চাপৰমুখৰ চকিয়াল গাঁৱত গৰু চোৰৰ তাণ্ডৱ। চকিয়াল গাঁৱৰ নিবাসী বীৰেন চন্দ্ৰ কাকতিৰ ঘৰত নিশা গৰু চোৰ হয়। জানিব পৰা মতে অৱসৰপ্ৰাপ্ত সেনা জোৱান আছিল বীৰেন চন্দ্ৰ কাকতি। তেখেত গৰু পালন আৰু কৃষি কাৰ্যৰ লগত জড়িত আছিল। অলপ দিনৰ পৰা গৰু চোৰৰ উপদ্ৰৱ এই অঞ্চলটোত বৃদ্ধি হৈছে। ৰাইজে এতিয়া গৰু পুহিবলৈ ভয় কৰা পৰিৱেশৰ সৃষ্টি হৈছে। চাপৰমুখ অঞ্চলৰ সচেতন ৰাইজে ৰাতি আৰক্ষীৰ পহৰা কটকটীয়া কৰাৰ আহ্বান জনাইছে। বাতৰি লিখা পৰলৈকে গৰু চোৰৰ সংসূত্ৰ পোৱা নাই। অঞ্চলবিলাকত গৰু চোৰ কোনে কৰিছে, কিয় কৰিছে, ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু গৰু চোৰক ধৰি উচিত শাস্তি প্ৰদান কৰিব লাগে, যেন গাঁৱত শান্তিৰে গাঁওবাসী বসতি কৰিব পাৰে আৰু গৰু পালনৰ যোগেদি কৃষি কাৰ্যৰ সফল ৰূপায়ণ দিব পাৰে। তাৰ কাৰণে আৰক্ষী প্ৰশাসনলৈ ৰাইজে আবেদন জনায়। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। আপোনালোকৰ কি গৰু চোৰ হৈছে ন? কেতিয়া? শুক্ৰবাৰে ৰাতি। কেইটা গৰু লৈ গৈছে? তিনিটা। ডাঙৰ মাইকী মানে ডাঙৰ মাইকী গৰু, সৰু পোৱালি আৰু চেউৰী পোৱালি? চেউৰী পোৱালি নহয় আৰু বৰ ডাঙৰে। কিবা গম পাইছে নেকি? নাই, একোৱে থানাত জনাইছে আৰু?